নমস্কাৰ আপোনাৰ সকলোকে স্বাগতম জনাইছোঁ অসম ফিচাৰ ইউটিউব চেনেল। আশা কৰোঁ আপোনাৰ সকলোৰে খবৰ ভাল। তো আপোনালোকে যদি SSC-CWE-2 দিছে তেনেহ'লে আপোনালোকৰ কাৰণে এটা ভাল খবৰ। তো ডিব্ৰুগড় ইউনিভাৰ্চিটি ফালৰ পৰা বি ফাৰ্ম আৰু বি ফাৰ্ম লেটাৰিয়েল কৰ্চৰ কাৰণে এপ্লিকেশ্যন ফৰ্ম মুকলি হৈ গৈছে। তো ইয়াৰে নটিফিকেশ্যনখন অফিচিয়েলি আহি গৈছে। তো বাকী এই ভিডিঅ'ত আজি আমি ইয়াৰে অফিচিয়েল নটিফিকেশ্যন, অনলাইন এপ্লাই লাষ্ট ডেট কেতিয়া, ফিজ কিমান, চিট কিমান আছে, তো সকলোবিলাক তথ্য আলোচনা কৰিম। তো আপোনালোক ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ যাব। আৰু যদি আপোনালোকে চেনেলটো প্ৰথমবাৰৰ কাৰণে বা দ্বিতীয়বাৰৰ কাৰণে আহিছে আৰু ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি থৈ দিব। তো আমাৰ হোৱাটছআপ গ্ৰুপতো জইন হৈ ল'ব, ইয়াৰে লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। ইয়াৰে যি নটিফিকেশ্যন আছে বা অনলাইন এপ্লিকেশ্যন ফৰ্মৰ লিংক আছে আমাৰ ৱেবছাইট eduationplus.com-ত পাই যাব। ইয়াৰে লিংকো ডেছক্ৰিপশ্যনত দিয়া আছে। বাকী আমি এতিয়া আমাৰ ৱেবছাইটৰ স্ক্ৰীণতো আপোনালোকক অফিচিয়েল নটিফিকেশ্যনখন দেখাই দিম। তো এইটো পোষ্টে হয় ডিব্ৰুগড় ইউনিভাৰ্চিটি বি ফাৰ্ম এপ্লিকেশ্যন ফৰ্ম আৰু ইয়াতে দিয়া আছে এপ্লাই অনলাইন। তো আপোনালোকে অফিচিয়েল নটিফিকেশ্যনখন চাবৰ কাৰণে তলৰ ফালে স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াতে কুইক লিংক ছেকশ্যন এটা আছে আৰু ইয়াতে কিছুমান ৰিলেটেড ভিডিঅ' দি আছে, সেইবিলাক আমাৰ ৱেবছাইটৰ পৰা চাই ল'ব পাৰিব। তো ইয়াতে কুইক লিংক অফ ডিব্ৰুগড় ইউনিভাৰ্চিটি বি ফাৰ্ম ৰেজিষ্ট্ৰেশ্যন, তো ডাউনলোড অফিচিয়েল নটিছত ক্লিক হেৰত ক্লিক কৰিব। তাৰপিছত এনেকৈ অফিচিয়েল নটিফিকেশ্যনখন ডাউনলোড হৈ যাব। তো এইখন নটিচখন জাৰি কৰিছে 21 জুলাই তাৰিখে। তো নটিচ নাম্বাৰ দিয়া আছে। তো এডমিশ্যন নটিচ ফৰ বি ফাৰ্ম প্ৰগ্ৰাম একাডেমিক ছিজন 2026-27। তো অনলাইন এপ্লিকেশ্যন আৰ ইনভাইটেড ফ্ৰম ইণ্টেণ্ডিং এলিজিবল কেণ্ডিডেট ফৰ এডমিশ্যন টু 4 year বা 8 semester বেচেলাৰ অফ ফাৰ্মাচী প্ৰগ্ৰাম এনেকৈ দিয়া আছে। তো ইলিজিবিলিটি ক্ৰাইটেৰিয়া ইয়াতে দিয়া আছে। তো চিটছ আণ্ডাৰ ষ্টেট স্পনচাৰ কেটেগৰী। তো যিটো ষ্টেট স্পনচাৰ কেটেগৰী আছে এইটো ইম্পৰ্টেণ্ট হয়, কাৰণ এইটোৱে হৈছে গভাৰ্ণমেণ্ট কেটেগৰী। তো ডিব্ৰুগড় ইউনিভাৰ্চিটিত দুই প্ৰকাৰৰ ফিজ থাকে। তো আপোনালোকক ভিডিঅ'টো সম্পূৰ্ণকৈ চালে বাৰু আপোনালোকে বুজি পাব। তো যিটো এই ষ্টেট স্পনচাৰ কেটেগৰী আছে তো সেইটো ফিজটো কম হয়, আৰু এটা এণ্ড'মেণ্ট কেটেগৰী আছে সেইটোত ফিজটো বেছি হয়। তো কিমান চিট আছে সেইবিলাক জনাই দিম। তো ষ্টেট স্পনচাৰ কেটেগৰীৰ কাৰণে আপোনালোকৰ PRC-খন লাগিব। নেক্সট আপোনালোকৰ এতিয়া এলিজিবিলিটি দিয়া আছে পাছ ইন হায়াৰ ছেকেণ্ডেৰী 10+2 এক্সামিনেশ্যন। তো 10+2টো ছায়েন্স ষ্ট্ৰীমৰ পৰা হ'ব লাগিব। ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি ইয়াতে থাকিব লাগিব। নেক্সট আৰু এটা ইয়াতে অপশ্যন আছে পাছ ইন 2 year ডিপ্ল'মা ইন ফাৰ্মাচী এক্সামিনেশ্যন, মানে যিসকলে ডি ফাৰ্ম পাছ কৰিছে তো তেওঁলোকক ইয়াতে অনলাইন এপ্লাই কৰিব পাৰিব। বি ফাৰ্ম লেটাৰিয়েল বুলি থাকিব। তো ইয়াতে বি ফাৰ্ম ফ্ৰেছ আৰু লেটাৰিয়েল দুয়োটাই আছে। তো ইয়াতে কেৱল অসমৰ ষ্টুডেণ্টৰ কাৰণে নহয়, নৰ্থ ইষ্টৰ কাৰণেও চিট আছে। নেক্সট চিটছ আণ্ডাৰ এণ্ড'মেণ্ট কেটেগৰী। তো এণ্ড'মেণ্ট কেটেগৰীত এনি ষ্টেট যিখন নৰ্থ ইষ্টৰ ষ্টেট আছে তো এপ্লাই কৰিব পাৰিব। নেক্সট যিটো বি ফাৰ্ম লেটাৰিয়েল, তো ডি ফাৰ্ম পাছ হ'ব লাগিব ডিপ্ল'মাটো, তো তাৰ কাৰণে 5টা চিট আছে। তো বাকী এইবিলাক আপোনালোকে চাই ল'ব। তলৰ ফালে আমি নটিফিকেশ্যনখন চাই লওঁ। তো ডিব্ৰুগড় ইউনিভাৰ্চিটিত আপোনালোকে এপ্লাই কৰিবৰ কাৰণে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্স SSUHS-ৰ CWE-টো দিয়া হ'ব লাগিব, ইয়াতে লিখা আছে। তো 1 নম্বৰ এলিজিবিলিটিটো আপোনালোকক কৈ দিলোঁ। নেক্সট 2 নম্বৰটো আপোনালোকৰ শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ দ্বাৰা যিটো CWE কণ্ডাক্ট হৈছিলে সেইটো দিয়া হ'ব লাগিব। তো ইয়াৰে ৰেংক, তো যিটো ৰেংক দিছে SSUHS-ৰ বি ফাৰ্ম ডি ফাৰ্ম এপ্লাই কৰা হ'ব লাগিব। তো বি ফাৰ্ম আৰু ডি ফাৰ্মৰ আপোনালোকৰ স্ক'ৰ কাৰ্ডখন ওলাই ল'ব। তাত যিটো ৰেংক আছে সেই ৰেংক বেচিছত ইয়াৰে চিলেকশ্যন বা মেৰিট লিষ্টটো বা কাউন্সিলিং হ'ব। তো আমি নেক্সট বেলেগ এটা ভিডিঅ'ত ইয়াৰে কাট অফটো লাষ্ট ইয়াৰ বা লাষ্ট 2 বছৰত কিমান গৈছিলে সেইটো এনালাইচিছ কৰি আপোনালোকক জনাম, কিন্তু এই ভিডিঅ'টো কাট অফো নহ'ব। তো এই ভিডিঅ'টো নটিচখনৰ ওপৰতে হ'ব। তো ইয়াৰে কাউন্সিলিং বা এডমিশ্যন তো নটিফিকেশ্যনটো ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ফালৰ পৰা মেনশ্যন কৰি দিব। নেক্সট ইয়াতে চিট কেপাচিটি, তো টোটেল 50টা চিট আছে। তো 50টা চিটৰ ডিফাৰেণ্ট ষ্টেটছ বা ডিফাৰেণ্ট কেটেগৰী আণ্ডাৰত আছে। তো অসমৰ কাৰণে 7টা। তো অসমৰ কাৰণে 7টা বুলি নহয়, অসমৰ যি 7টা চিট আছে এইকেইটা ষ্টেট স্পনচাৰ পৰা হয়, মানে এই 7টা চিট গভাৰ্ণমেণ্টৰ চিট হয়, মানে ফি ষ্ট্ৰাকচাৰখিনি কম হয়। তো ইয়াৰ বাহিৰেও চিট আছে, সেইকেইটা মানে এণ্ড'মেণ্ট কেটেগৰী হয়, ফি ষ্ট্ৰাকচাৰটো বেছি হয়। তো আপোনালোকে গম পাব কিমান ফিজ। তো ইয়াতে জেনেৰেলৰ কাৰণে 3টা আছে, SCৰ কাৰণে 1টা, STৰ কাৰণে 1টা আৰু ডি ফাৰ্মৰ কাৰণে 2টা। তো টোটেল হৈ গ'ল 7টা চিট। ইয়াতে OBCৰ কাৰণে ষ্টেট স্পনচাৰ কেটেগৰীৰ পৰা নাই। যদি ৰেংক ভাল আছে তেনেহ'লে জেনেৰেলতে পাই যাব, আৰু ইয়াতে PRC লাগিব। নেক্সট নাগালেণ্ডৰ কাৰণে 2টা আছে, মিজোৰামৰ কাৰণে 2টা, মণিপুৰৰ কাৰণে 2টা, মেঘালয়ৰ কাৰণে 2টা, অৰুণাচলৰ কাৰণে 2টা আৰু ত্ৰিপুৰাৰ কাৰণে 2টা। নেক্সট যিটো কৈছিলোঁ এণ্ড'মেণ্ট কেটেগৰী, তাত 29টা আছে, লগতে 2টা ৰিজাৰ্ভ আছে আছাম ৰাইফলছৰ। যদি কাৰোবাৰ ঘৰত আছাম ৰাইফলছৰ সদস্য আছে তেনেহ'লে তেওঁলোকৰ কাৰণে আছে, আৰু বাকী 5টা EWS এণ্ড'মেণ্ট কেটেগৰীৰ পৰা আছে। আপোনালোকৰ SSUHS CWEৰ এণ্ট্ৰেন্স এক্সাম দিছে নেকি আৰু মাৰ্ক কম আছে আৰু প্ৰাইভেটত ল'ম বুলি ভাবি আছে নেকি?
তেনেহ'লে অসম ফিচাৰৰ হাতত দুখনমান কলেজ আছে। তো BSc নাৰ্ছিং বি ফাৰ্ম তো বেলেগ বেলেগ কলেজ হয়, SSUSSৰ আণ্ডাৰত আছে। তো কম মাৰ্ক পাইছোঁ যদি প্ৰায় 35 মানৰ ওপৰত আছে, তো আপোনালোকে এডমিশ্যন ল'ব পাৰিব। তো চিট কম আছে, চিট বেছি নাই, এতিয়া চিটবিলাকতো এডমিশ্যন হৈয়ে আছে। তো আপোনালোকে যদি ইয়াতে এডমিশ্যন ল'ব খোজে তেনেহ'লে আমাক কণ্টেক্ট কৰিব পাৰিব। তো আপোনালোকে এই স্ক'ৰ কাৰ্ডখন আৰু মাৰ্কশ্বিটখন আমাক পঠাই দিব। তো আমি আপোনালোকৰ লগত কণ্টেক্ট কৰিম। তো হোৱাটছআপ নম্বৰ বা ফোন নম্বৰ দিয়া আছে, আপোনালোকে কণ্টেক্ট কৰিব। বাকী ৰিজাৰ্ভেশ্যন কেটেগৰীৰ যিবিলাক চাৰ্টিফিকেট আছে আপোনালোকে চাৰ্টিফিকেটবিলাক দিব লাগিব। লগতে OBCৰ কাৰণে NCL চাৰ্টিফিকেটখন লাগিব। আৰু যিবিলাকে মানে বি ফাৰ্ম লেটাৰেলত কৰিব বিচাৰে তেওঁলোকৰ ইয়াতে হস্পিটেল ট্ৰেইনিং ইছ্যুড বাই দ্য কম্পনেণ্ট অথৰিটি, তো আপোনালোকৰ ইণ্টাৰ্ণশ্বিপৰ চাৰ্টিফিকেটখন লাগিব। তো ইণ্টাৰ্ণশ্বিপৰ চাৰ্টিফিকেটখন বি ফাৰ্ম লেটাৰিয়েলৰ কাৰণেই হয় যিবিলাকে ডিপ্ল'মা ইন ফাৰ্মাচী পাছ কৰিছে। বাকী নৰ্মেলবিলাকৰ কাৰণে কাষ্ট চাৰ্টিফিকেটখন লাগিব। নেক্সট ইয়াতে ফি ষ্ট্ৰাকচাৰখিনি, তো ফি ষ্ট্ৰাকচাৰখিনি চাব পাৰে। ষ্টেট যিটো স্পনচাৰ কেটেগৰী কৈছিলোঁ গভাৰ্মেণ্টৰ কেটেগৰী, সেইটোত পাৰ ইয়াৰ 6,288 ৰুপিজ হয়। তো আপোনালোকে চাব পাৰে পাৰ ইয়াৰ এইটো এপ্ৰক্স এইখিনি হয়। তো আৰু যিটো এণ্ড'মেণ্ট কেটেগৰী আছে, এণ্ড'মেণ্ট কেটেগৰীৰ ফিজটো বেছি, 48,888 ৰুপিজ হয়। যদি কোনোবাই হোষ্টেল ল'ব বিচাৰে তেনেহ'লে হোষ্টেলৰ এডমিশ্যনটো হৈছে 2,900। তো আপোনালোকে ষ্টেট স্পনচাৰ কেটেগৰীৰ পৰা কেইটা চিট আছে গম পালে। টোটেল বি ফাৰ্ম আৰু বি ফাৰ্ম লেটাৰিয়েল মিলাই 7টা আছে। তো ফ্ৰেছৰ কাৰণে 5টা আছে, বাকী 29টা এণ্ড'মেণ্ট কেটেগৰীত আছে যিটোৰ ফিজটো হায়াৰ হয়। নেক্সট এপ্লিকেশ্যন প্ৰচিডিউৰ বা অনলাইন এপ্লাই কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব তো চাই লওক। তো আপোনালোকে ইয়াৰে বি ফাৰ্মৰ এপ্লিকেশ্যনটো অনলাইন কৰিব লাগিব। তো অনলি অনলাইন মোড, তো অফলাইন একচেপ্ট নহয়। ৰেজিষ্ট্ৰেশ্যনটো এতিয়ালৈকে খোলা দিয়া নাই। 23 জুলাই অৰ্থাৎ দুদিন পাছত, ভিডিঅ'টো বনাই দুদিন পাছত ইয়াতে খোলা দিব। তো যেতিয়াই খোলা দিয়ে আমি হোৱাটছআপ গ্ৰুপত আপোনালোক আপডেট কৰি দিম। নেক্সট লাষ্ট ডেট তো 6 আগষ্ট তাৰিখলৈকে আপোনালোকে ইয়াৰে অনলাইন এপ্লাই কৰিব পাৰিব। তো লাষ্ট ডেটলৈকে ৰখি নাথাকিব, তাৰ আগতে ইয়াৰে অনলাইন এপ্লাইটো কৰি ল'ব। তো 6 আগষ্টৰ পিছত বহুতে ক'ব পাৰে যে ইয়াৰে ডেটৰ কথা গম নাপালোঁ। তো ভিডিঅ'টো আপোনালোকৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰি দিব, সেইকাৰণে তেওঁলোকেও যাতে গম পায়। তো কেনেকৈ ইয়াতে অনলাইন কৰিব লাগে বা কেনেকৈ ক'ত লিংক আছে এইবিলাক দিয়া আছে। তো আপোনালোকে লিংকটো আমাৰ ৱেবছাইটতো ডাইৰেক্ট লিংক পাই যাব। তো কেনেকৈ অনলাইন এপ্লাই কৰিব লাগে সেইবিলাক দিয়া আছে, আপোনালোকে চাই ল'ব। আৰু ইয়াতে যিটো ফি ষ্ট্ৰাকচাৰ এপ্লিকেশ্যন ফিজ সেইটো 950 টকা। তো অনলাইন এপ্লাই কৰোঁতে 950 টকা আপোনালোকে দিব লাগিব। আৰু যদি কোনোবাই ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ মানে তেওঁলোকৰ ফেমিলিৰ কোনোবা মানে ডিব্ৰুগড় ইউনিভাৰ্চিটি এমপ্লয় বা ৰিটায়াৰ্ড পাৰ্চন হয় তেনেহ'লে তাৰ কাৰণেও ৰিজাৰ্ভেশ্যন আছে। তো এইখন ফৰ্মখন দি আছে, এইখন আপোনালোকে ফিল আপ কৰিব লাগিব। বাকী এই যিখন নটিচ আছে আমাৰ ৱেবছাইটত পাই যাব। তো ইয়াতে দুটা প্ৰচেছ, প্ৰথমতে আপোনালোকে SSUHSCW বি ফাৰ্ম এণ্ট্ৰেঞ্চ এক্সামটো দিয়া হ'ব লাগিব। তো সেই ৰেংকৰ থ্ৰু দি ডিব্ৰুগড় ইউনিভাৰ্চিটিত অনলাইন এপ্লাই কৰা হ'ব লাগিব। তাৰপিছত অনলাইন এপ্লাই কৰাৰ কেইদিনমান পিছত, লাষ্ট ডেটৰ পিছত আৰু তেওঁলোকৰ ফালৰ পৰা নটিফিকেশ্যন দি দিব কাউন্সিলিং কাম এডমিশ্যন বুলি। তো তাতে আপোনালোকৰ মেৰিট লিষ্টত যাৰ নাম আহে তো তেওঁলোকে এডমিশ্যনৰ কাৰণে যাব লাগিব। যদি তাতে মানে ডাইৰেক্ট মেনশ্যন কৰি দিব কোনটো ষ্টেট স্পনচাৰ কেটেগৰীত পাইছে নে এণ্ড'মেণ্ট কেটেগৰীত পাইছে, তো সেই হিচাপে আপোনালোকে ফিজটো দিব লাগিব। বাকী অনলাইন এপ্লিকেশ্যনটো 23 জুলাই তাৰিখে ষ্টাৰ্ট হ'ব আৰু লাষ্ট ডেটটো হৈছে 6 আগষ্ট তাৰিখে। ইয়াতে চিটবিলাক কৈ দিলোঁ 7টা ষ্টেট স্পনচাৰ কেটেগৰীৰ বা গভাৰ্মেণ্টৰ ফালৰ পৰা আছে। বাকী 29টা চিট আছে এণ্ড'মেণ্ট কেটেগৰী যাৰ ফিজ হায়াৰ হয়। বাকী ইয়াৰ কাৰণে আপোনালোকে ডকুমেণ্টবিলাক চাই ল'ব। তো মেট্ৰিক হাই ছেকেণ্ডাৰী মাৰ্কশ্বিট পাছ চাৰ্টিফিকেট, লগতে PRCখন লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব, OBC হ'লে NCL লাগিব। তো ফি ষ্ট্ৰাকচাৰবিলাক দিয়া আছে। তো বাকী এই ভিডিঅ'টোত এইখিনিয়ে, আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল পালে।